এবাৰ কি হ'ল, এখন স্কুলত মানে প্ৰধান শিক্ষকে যাই পিনে এই ছাত্ৰবিলাকক কৈছে আৰু যে আজি তহঁতৰ ইনস্পেক্টৰ আহিব আমাৰ স্কুল চেক কৰিবৰ কাৰণে, তহঁতক কিয় প্ৰশ্ন সুধিব পাৰে, গতিকে ভালকৈ প্ৰশ্ন উত্তৰ দিবি। মাষ্টৰজনে কৈছে যে এজন মানে চব ক্লাছৰ ভিতৰতে এজন পঢ়িব পৰা ছাত্ৰ থাকে ন, সেই ছাত্ৰজনক আহি পিনে কৈছে বাকী কোনো একো উত্তৰ নিদিবি, চব যি দিয়ে এই চন্দনে দিব। এই ল'ৰাজনৰ নাম আছিল চন্দনে উত্তৰ দিব বোলে। তাৰপিছত হ'ব বুলি কৈছে চবেই। সেই হিচাপত আহিছে এই স্কুল ইনস্পেক্টৰ, আহি এইবিলাক ঘূৰি ফুৰি চালে স্কুল, চাই পিনে তোমাৰ গৈছে ক্লাছত, যাই পিনে সুধিলে মানে চব ছাত্ৰবিলাক থিয় হ'ল, থিয় হোৱাৰ পিছত সুধিছে যে লটাছ মানে কি, কোনে ক'ব পাৰিবা। তেতিয়া আৰু সেই হেডমাষ্টাৰজনে সেই যোনজন পঢ়িব পৰা ল'ৰা তাক দেখাই দিছে, তাক কৈছে সি ক'ব, চন্দনে ক'ব। চন্দন ক, উঠিছে ধুনীয়াকৈ সি। তাৰপিছত বহুত টাইম চিন্তা কৰিছে, ক'ব পৰা নাই। তাৰ খিৰিকীৰ মুখতে মানে এনেকৈ চালে, মানে খিৰিকীৰে দেখা পায় পুখুৰীটোত পদুম ফুল ফুলি আছে। তো মাষ্টৰজনে বাৰ বাৰ এনেকৈ ইংগিত দি আছে, খিৰিকীৰ পিনে ইংগিত দি আছে। সেই জেগাখিনিতে আৰু ঘোঁৰা এটা মতা ঘোঁৰাই তাতে ঘাঁহ খাই আছিলে। বাৰ বাৰ চাই এনেকৈ সি খিৰিকীৰে, সি ঘোঁৰাটো কিবা বেলেগ বস্তু দেখা পায়। তাৰে পিছত সি কৈছে ছাৰ নকওঁ, লাজ লাগে। লটাছ মানে ক'ব কাৰণে কি লাজ লাগে বোলে। তাৰপিছত সি লাষ্টত কৈছে ছাৰ লটাছ মানে ঘোঁৰা চেট বোলে।